শিৱসাগৰৰ ভটিয়াপাৰৰ ONGCৰ RDS 147 ৰিগত আজি নৱম দিনাও অহৰহ নিৰ্গমন হৈ আছে গেছ। ইয়াৰ মাজতে অঞ্চলবাসীক পুনৰ আতংকিত কৰি সমীপতে পুনৰ তেলখাদত বিস্ফোৰণ সংঘটিত হৈছে। তেলখাদটোৰ চৌপাশে সিঁচৰতি হৈ পৰা খাৰুৱা তেলক লৈ ৰাইজৰ মাজত এই মুহূৰ্তত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। এটা সপ্তাহৰ ভিতৰত দ্বিতীয়টো বিস্ফোৰণ। RDS 147 ৰিগৰ পৰা 600 মিটাৰ ব্যৱধানত পুনৰ বিস্ফোৰণ। শিৱসাগৰৰ ভটিয়াপাৰস্থিত ONGCৰ RDS 147 ৰিগত আজি অষ্টম দিনত ব্যাপক মাত্ৰাত গেছ নিৰ্গমন হৈ থকাৰ মাজতে বাৰিচুকৰ বিস্ফোৰিত ৰিগ 147ৰ সমীপত পুনৰ তেলখাদত বিস্ফোৰণ সংঘটিত হয়। পুৱা প্ৰায় 10 বজাত বাৰিচুকৰ পৰা প্ৰায় 600 মিটাৰ নিলগত অৱস্থিত 204 নম্বৰ তেল খাদটোৰ এটা ভেলভত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। স্থানীয় বলিয়াখা GGSলৈ খাৰুৱা তেল উত্তোলন কৰি থকা খাদটোত ভেলভৰ বিসংগতিৰ বাবে অহৰহভাৱে নিৰ্গত হ'বলৈ ধৰে খাৰুৱা তেল। ভূগৰ্ভৰ পৰা প্ৰচণ্ড ঊৰ্ধ্বমুখী চাপক নিয়ন্ত্ৰণ কৰা ভেলভ ভাগি পৰাৰ ফলত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। তেল খাদটোৰ চৌপাশে সিঁচৰিত হৈ থকা খাৰুৱা তেলক লৈ ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ইয়াত আচলতে পৰিত্যক্ত তেল খাদৰ ফিল্ড হলেও ইয়াত যিখিনি যন্ত্ৰপাতি সংস্থাপিত কৰা আছে সেইসমূহ সক্ৰিয় হয় আৰু ইয়াৰ পৰা অবিৰতভাৱে তেল আৰু গেছৰ সংযোজন হৈ আছে নিকটৱৰ্তী 3 নম্বৰ GGSৰ লগত। ইফালে গেছ নিৰ্গমন ৰোধ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে ONGC। ৰিগটো নিয়ন্ত্ৰণলৈ আনিবলৈ অসমৰ লগতে দিল্লী আৰু মুম্বাইৰ পৰা ONGCৰ বিশেষজ্ঞ দলে চেষ্টা চলায়ো ব্যৰ্থ হৈছে। ফলত অধিক অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ দল সংগঠন। অচিৰেই গেছ নিৰ্গমন বন্ধ কৰিবলৈ বিদেশী ৰাষ্ট্ৰৰ পৰা হ'লেও বিশেষজ্ঞৰ দল মাতিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। SK পেট্ৰ'ৰ কোম্পানীটোৰ সম্পূৰ্ণ নিবিদা যিমান নিবিদা আছে অসমৰ কাম কৰি আছে সম্পূৰ্ণ নিবিদা তেওঁলোকৰ বাতিল কৰিব লাগে, ব্লেকলিষ্ট কৰিব লাগে। আৰু ব্লেকলিষ্ট কি কাৰণে কৰা নাই ONGCৰ ওপৰত ডাঙৰ প্ৰশ্ন কৰিছোঁ। কাৰণ তেওঁলোকে 2023 চনত এটা ঘটনা ঘটিছে, 24 চনত ঘটনা ঘটিছে, আজি 25 চনত এটা ঘটনা ঘটিছে। গতিকে SK পেট্ৰ'ৰ নিবিদা বাতিল কৰিব লাগিব। ইয়াৰ উপৰি ৰিগটো লিজত লৈ থোৱা SK পেট্ৰটেক লিমিটেডৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰো দাবী জনাইছে পৰিষদে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু শিৱসাগৰত আজি উপস্থিত হ'ব আমেৰিকাৰ বিশেষজ্ঞৰ দল। বিশেষজ্ঞৰ দলটোৱে চেষ্টা চলাব ৰিগৰ গেছ নিৰ্গমন ৰোধৰ। জংক শ্বট প্ৰযুক্তি ব্যৱহাৰেৰে অব্যাহত গেছ নিৰ্গমন ৰোধৰ চেষ্টা। বিকল্প পদ্ধতিৰেও আৰম্ভ কৰা হৈছে গেছ নিৰ্গমন ৰোধৰ চেষ্টা। ৰিগত পুনৰ ৱেল কিলিঙৰ প্ৰস্তুতি চলাইছে ONGCয়ে। 9 দিন ধৰি গেছৰ নিৰ্গমন অব্যাহত থকাৰ সময়তে আন এটা ৰিগ বিস্ফোৰিত হৈছে। আন এটা ৰিগৰ পৰা গেছ নিৰ্গমন হোৱাত ৰাইজ যথেষ্ট আতংকিত হৈছে। এটাৰ পিছত আনটো দুৰ্যোগ এই মুহূৰ্তত, আৰু এই দুৰ্যোগ এতিয়াও মৰিখন কৰিবলৈ সক্ষম হোৱা নাই ONGC কৰ্তৃপক্ষ, আৰু যাৰ বাবে আজি শিৱসাগৰত উপস্থিত হোৱাৰ কথা আমেৰিকাৰ বিশেষজ্ঞৰ দল। বিশেষজ্ঞৰ দলটোৱে চেষ্টা চলাব ৰিগৰ গেছ নিৰ্গমন ৰোধ কৰিবলৈ। জংক শ্বট প্ৰযুক্তি ব্যৱহাৰেৰে অব্যাহত গেছ নিৰ্গমন ৰোধৰ চেষ্টা কৰিব। বিকল্প পদ্ধতিৰেও ইতিমধ্যে আৰম্ভ কৰা হৈছে গেছ নিৰ্গমন ৰোধৰ চেষ্টা। ৰিগত পুনৰ ৱেল কিলিঙৰো প্ৰস্তুতি ONGC কৰ্তৃপক্ষৰ। শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। প্ৰদীপ, 9 দিন ধৰি অহৰহ গেছৰ নিৰ্গমন, তাতে আকৌ আন এটা ৰিগ বিস্ফোৰিত হোৱাৰ খবৰ। দুৰ্যোগ কেতিয়া আঁতৰিব এয়া হৈছে ডাঙৰ প্ৰশ্ন। আমেৰিকাৰ বিশেষজ্ঞৰ দল কেতিয়া উপস্থিত হ'ব, কিমান সময়ৰ পৰা আৰম্ভ কৰিব কাম? হয় জয়ন্ত, এই ৰিগটোৰ গেছ নিৰ্গমন হৈ থকা আজি 9 দিনত ভৰি দিছে আৰু এই 9টা দিনে অহৰহ গেছ নিৰ্গমন হৈ আছে। প্ৰচণ্ড বিকট শব্দ অহৰহ হৈ আছে, যাৰ ফলত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ। আৰু এই গেছটো ONGCয়ে বিশেষজ্ঞৰ দলে অসমৰ দলসমূহে ভাৰতৰ পৰা অহা বিশেষজ্ঞ, ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা বিশেষজ্ঞসকল আচলতে ইতিমধ্যে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আমি পূৰ্বতে জনাইছোঁ যে মুম্বাই, দিল্লীৰ পৰাও আহিছিলে। ইয়াত ONGCৰ যি অতিৰিক্ত সঞ্চালক বিক্ৰম সাক্সেনা
সেইদৰে শিৱসাগৰ ONGCৰ অসম সম্পদৰ মুৰব্বী ভাস্কৰ ইডি কাৰ্যবাহী সঞ্চালক ভাস্কৰ চৌধুৰী আৰু শ্ৰীহৰিৰ নেতৃত্বত ইয়াত আচলতে এইকেইদিন গেছ নিৰ্গমনৰ চেষ্টা চলাই আছিলে, কিন্তু এই চেষ্টা বিফল হ'ল, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে সিদিনা যি ধৰণে তেওঁ ভাষ্য ইয়াত দি থৈ গৈছিলে যে প্ৰয়োজন হ'লে বিদেশৰ পৰা বিশেষজ্ঞৰ দল তেওঁ ইয়াৰ আনিবলৈ প্ৰস্তাৱ দিব বুলি কৈছিলে। আৰু সেই অনুসৰিয়েই ইয়াত যেতিয়া এদিন পূৰ্বে ONGCৰ চেয়াৰমেন অৰুণ কুমাৰ সিং আহিছিলে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটীত এখন বৈঠকত মিলিত হয় আৰু তাৰ পিছত প্ৰস্তাৱ দিয়া হয় আমেৰিকাৰ বিশেষজ্ঞ দলটোক। আৰু সেই আমেৰিকাৰ বিশেষজ্ঞ দলটো আজি সন্ধিয়াৰ ভাগলৈ এই শিৱসাগৰত উপস্থিত হ'বহি। হয়তো তেওঁলোকে আজি পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰি কাইলৈৰ পৰা তেওঁলোকৰ কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে। কিন্তু বৰ্তমান এই মুহূৰ্তত আমি পোনচাতে ক'ব পাৰোঁ যে ONGCয়ে আচলতে অগ্নি যাতে সংযোগ নহয় ৰিগটোত সেই কাম কৰিবলৈ তেওঁলোক সক্ষম হৈছে, কিন্তু গেছ নিগমৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। ইয়াকে লৈ বিভিন্ন দল সংগঠনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বহুতে পৰিয়ালে এতিয়াও ক্ষতিগ্ৰস্ত পৰিয়ালে আচলতে আৰ্থিক সাহায্য লাভ কৰা নাই। লগতে দ্বিতীয়টো ৰিগৰ পৰাও যি গেছ নিৰ্গমনৰ খবৰ আহিছে সেয়া কিমান গুৰুতৰ বা কিমান ভয়াৱহ? কালি এইটো হৈছিলে, আমি কালিও জনাইছিলোঁ যে সেইটো তৎকালীনভাৱে তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ সমীপৰ এটা তেল খাদত আচলতে ভাল্ভটো তেওঁলোকৰ বিসংগতি হোৱাৰ বাবে তাত গেছ আৰু ক্ৰুড অইল লিক হৈছিলে তাত, আৰু সেইটো তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। এয়া ভাল খবৰ। বৰ্তমান ইয়াৰ যি পৰিস্থিতি তাক লৈ কিন্তু ক্ষোভ প্ৰকাশ কৰিছে বিভিন্নজনে। মোৰ কাষত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ আছে, কি ক'বা? চাওক, পোনপ্ৰথমতে মুখাগত নামঘৰ বাগি আছে, গতিকে শিৱসাগৰ ৰুদ্ৰসাগৰত যাতে বাগজান কাণ্ড পুনৰাবৃত্তি নহয়, আমি পোনপ্ৰথমতে প্ৰাৰ্থনা জনাইছোঁ ভগৱানক। আৰু লগতে ক'ব বিচাৰিছোঁ, আজি 9 দিন উকলি গ'ল, কিন্তু কোনো ব্যৱস্থা এই ONGCয়ে লোৱা নাই। আৰু ইয়াৰ কাৰণ হ'ল এটা ধুৰন্ধৰ এটা 420 এটা তেল চুৰ জড়িত হৈ আছে SK পেট্ৰ' নামৰ যিটো প্ৰতিষ্ঠান, তাৰ স্বত্বাধিকাৰী এই কৃষ্ণসাগৰ। গতিকে আমাৰ এখন আঞ্চলিকৰ এজন সদস্য ইতিমধ্যে আমাৰ এখন এজাহাৰ দাখিল কৰিছিলে, আজি 7-8 দিন হৈ গ'ল, কিন্তু আজিলৈকে কোনো ব্যৱস্থা নল'লে। গতিকে আজি আমি কেন্দ্ৰীয় সমিতিক সিদ্ধান্ত লৈছোঁ যে আমি পুনৰ তেখেতৰ ওপৰত আজি এজাহাৰ দাখিল কৰিম। আৰু সেই মৰ্মে আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সাক্ষাৎ বিচাৰিছোঁ। আমি পেট্ৰলিয়াম মন্ত্ৰীক আমি ইতিমধ্যে আমি লগ ধৰা এটা সিদ্ধান্ত কৰিছোঁ। গতিকে ইয়াত দুখনমান ইউনিয়নো আছে, ভুৱা ইউনিয়ন, যি ইউনিয়ন এখন আছে অল অইল ফিল্ড ৱৰ্কাৰ্ছ ইউনিয়ন, আলিপুদ্দিন আহমেদ বুলি এজন যুৱক আছে, প্ৰায় 1 পৰা 1.5 লাখ টকা বোলে কাম নজনা মানুহক তাত অন্তৰ্ভুক্ত কৰি দিয়ে। গতিকে আজি এই কাণ্ডটো তেনেকুৱা নিচিনা মানুহৰ কাৰণে হৈছে। কাৰণ আজি SK পেট্ৰ' যিটো আজি 15-16 দিন, আজি 15 দিন বাদ দিয়ক, আজি 10 বছৰ 15 বছৰ আজি তেখেতে কাম কৰি আছে, কিন্তু আমি গম পাওঁ মানে পুৰণা বস্তু লগাই বোলে। তো আজি পুৰণা বস্তু লগাই থোৱাৰ কাৰণে আজি এইটো বস্তুটো হ'ল। আৰু কাম নজনা তেখেতৰ এটা ৰিগত 2023 চনত অগ্নিকাণ্ড আজি চাওক, ONGC ED পৰা আদি কৰি ভাল মানুহ জড়িত হৈ আছে এই SK পেট্ৰ'ৰ কৃষ্ণৰ লগত। এই ধৰণৰ কৃষ্ণই কি কৰিছে, পইচা দি মেনেজ কৰে। গতিকে পকেটত মোটা মাল ভৰাই দিয়ে, গতিকে কাম তেখেতক দিয়ে। আজি 7-8টা ৰিগ তেখেতে পাইছে, বেলেগে নাপায়। গতিকে আমি আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ যে এই SK পেট্ৰ'কটো ব্লেকলিষ্ট কৰিব লাগিব, চিধা কথা, স্পষ্ট কথা। তাত কোনো মাৰ্চি নাই, কম্প্ৰমাইজ নাই। আৰু তাৰ লগত আমি এটা কথা আপোনালোকৰ যোগেদি অসমবাসীক জনাব বিচাৰিছোঁ, অসম চৰকাৰক জনাব বিচাৰিছোঁ যে যিটো প্ৰতিষ্ঠান নতুনকৈ আকৌ দায়িত্ব দিয়া হ'ব, কিন্তু যিসকলে এতিয়া SK পেট্ৰ'ত যিসকল কৰ্মৰত কৰি আছে, সেই থলুৱা যিসকল যুৱকে কৰ্ম কৰি আছে, সেইসকলক কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব। আৰু তেওঁলোকক EPF আৰু ESC এইখিনি কিন্তু সম্পূৰ্ণ ব্যৱস্থা কৰি দিব লাগিব, চিধা কথা, স্পষ্ট কথা। আৰু যেতিয়ালৈকে SK পেট্ৰ'ৰ স্বত্বাধিকাৰী যেতিয়ালৈকে কৃষ্ণসাগৰক গ্ৰেপ্তাৰ নকৰে, আমি কিন্তু শান্তিত নাথাকিম। তেখেতে আজি পলাই আছে বুলি গম পাইছোঁ। এই 420 তেল চুৰটো আজি পলাই আছে। কিন্তু আজি আৰু এটা আচৰিত কথা, আমি যোৱাকালি ONGCত ধৰ্ণা কাৰ্যসূচী লৈছোঁ, প্ৰতিমূৰ্তি ধৰা আছে, কিন্তু আজিলৈকে ED ইয়াত আহি পেলাই খাৰা হোৱাহি নাই। যে কি হৈছে কি নাই, ডেইলি আপডেট তেখেতলোকে দি থাকিব লাগে। মই জনাব বিচাৰিছোঁ SK পেট্ৰ' নিশ্চয় প্ৰদীপ, এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে তেল চুৰি কৰাৰ, এই গুৰুতৰ অভিযোগ, আৰু যাৰ পৰিণতিতে এই কাণ্ড সংঘটিত হোৱাৰ এই অভিযোগক লৈ সৰব হৈছে স্থানীয় ৰাইজ, দল সংগঠন সকলো সংযুক্ত হৈ থাকিব। প্ৰদীপ, আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমাৰ দৰ্শকসকললৈ আগবঢ়াব বিচাৰিছোঁ যে গেছ নিৰ্গমনৰ কেইবাটাও প্ৰচেষ্টা ইতিমধ্যে ব্যৰ্থ হৈছে, আৰু তাৰ পিছতে এইবাৰ
ONGCয়ে গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে চিন্তা কৰিছে বিকল্প ডাইভাৰ্সন পদ্ধতি আমেৰিকাৰ বিশেষজ্ঞৰ দলটোৱে কেপিং পদ্ধতিৰে নিয়ন্ত্ৰণৰ চেষ্টা চলাব আৰু যদিহে সেই চেষ্টা বিফল হয় তেন্তে চতুৰ্থটো ডাইভাৰ্সন পদ্ধতি ব্যৱহাৰ কৰিব গেছৰ নিৰ্গমন ৰোধ কৰিবলৈ প্ৰদীপ এয়াও এটা গুৰুত্বপূৰ্ণ খবৰ হয় হয় কালিয়ে আমি জয়ন্ত কৈছোঁ যে ডাইভাৰ্সন পদ্ধতি ব্যৱহাৰ কৰিব বুলি আমি কালিও কৈছোঁ আৰু যিটো স্থানলৈ তেওঁলোকে ডাইভাৰ্ট কৰিব বিচাৰিছে আমি সেই স্থানৰ পৰা কালি পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ কালিৰ পৰা তাত আৰম্ভ হৈছে ইতিমধ্যে তাত এক্সকেভেটৰ তালৈ লৈ যোৱা হৈছে তাত এটা পুৰণা এটা তেলখাট আছে পৰিত্যক্ত সেই তেলখাটটোত ইতিমধ্যে ONGCৰ তাত পাইপ যিবিলাক কেতবোৰ সা সৰঞ্জাম তাত ইতিমধ্যে মজুত আছে আৰু তাত স্থাপন কৰি থোৱা আছে কিন্তু বৰ্তমান পৰিত্যক্ত হৈ আছে এই যিটো বৰ্তমান ৰিগ আছে 147A এই ৰিগটোৰ পৰা প্ৰায় 700-800 মিটাৰ দূৰত আছে সেই পৰিত্যক্ত তেলখাটটো আৰু তালৈ ডাইভাৰ্সন কৰাৰ এটা তেওঁলোকে পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাটো বাস্তৱত ৰূপ দিবলৈ আচলতে আমেৰিকাৰ বিশেষজ্ঞ দলটো আহিব তেওঁলোকে পৰামৰ্শ দিব তেওঁলোকে নিৰীক্ষণ কৰিব কিমান দূৰ সম্ভৱ হ'ব পৰিস্থিতি কি হ'ব পাৰে গতিকে এই বিষয়টো এই মুহূৰ্তত আজি কিন্তু মোৰ যিমান দূৰ ধাৰণা এইকেইদিন যিমান অভিজ্ঞ হৈছোঁ আমি এই গোটেই পৰিৱেশটো দেখি কিন্তু আজিয়ে যে সেই প্ৰক্ৰিয়া বাস্তৱ ৰূপ দিব সেই পদ্ধতি অৱলম্বন কৰিব পাৰিব তাত সন্দেহ আছে কাৰণ তেওঁলোক আহিব বিয়লি প্ৰথমে তেওঁলোকে ইয়াত ৰিগটোত কিমান ঊৰ্ধ্বমুখী গতিত আচলতে কিমান প্ৰেছাৰত ইয়াত গেছ নিৰ্গমন হৈ আছে তেওঁলোকে সেইবিলাক পৰীক্ষা নিৰীক্ষণ কৰিব ইয়াত আৰু কি হ'ব পাৰে ইয়াত ভূগৰ্ভত কেনেকুৱা ধৰণৰ কি তাৰ পৰা ৰাসায়নিক দ্ৰব্য ওলাই আহিছে বা গেছৰ লগত কিবা মিশ্ৰণ হৈ আছে নেকি কুৰদল আহিছে নেকি এই গোটেই বিষয়বিলাক তেওঁলোকে প্ৰথমে নিৰীক্ষণ কৰিব তাৰ পিছত যিটো স্থানলৈ ডাইভাৰ্সন কৰিব পৰা ব্যৱস্থা কৰিছে আমেৰিকাৰ বিশেষজ্ঞ দলৰ ওপৰতে সকলোৱে আশা প্ৰকাশ কৰিছে সকলোখিনি নিৰ্ভৰ কৰিব যি আতংক যি নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ৰাইজে সেই পৰিৱেশৰ অৱসান ঘটিব সেই আশা প্ৰকাশ কৰিছে এতিয়া ৰাইজে গতিকে অপেক্ষা কৰিব লাগিব আপুনি জনোৱাৰ দৰে আজি সন্ধিয়াৰ ভাগত উপস্থিত হ'ব বিশেষজ্ঞৰ দল আৰু তাৰ পিছত হাতে কামে লাগিব ধন্যবাদ প্ৰদীপ